নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক দিব চৰকাৰে ২,০০০কৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। লগতে ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও সা সুবিধা লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। লগতে আধাৰ কাৰ্ডক লৈ নতুন আপডেট আৰু PM কিষাণ যোজনা ১৯ নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু ১৯ নম্বৰ কিস্তি ধন দিব ৪,০০০কৈ টকা। কিন্তু এই ৪,০০০ টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, PM কিষাণ যোজনা ১৯ নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু ১৯ নম্বৰ কিস্তি ধন দিব ৪,০০০কৈ টকা। কিন্তু এই ৪,০০০ টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে PM কিষাণ যোজনাক লৈ। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক, কি নতুনকৈ কাম কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, নতুন বছৰৰ ফেব্ৰুৱাৰী মাহতে কৃষকৰ একাউণ্টত সোমাব PM কিষাণ যোজনাৰ ১৯ নম্বৰ কিস্তি ধন। ধন লাভৰ বাবে শীঘ্ৰেই কৰক EKYC। কোনে কোনে লাভ কৰিব PM কিষাণ যোজনা ধন। PM কিষাণ সন্মান নিধি যোজনাক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কেতিয়া আপোনাৰ একাউণ্টত সোমাব PM কিষাণ যোজনাৰ অধীনত ১৯ নম্বৰ কিস্তি ধন, তাক লৈ বহুতো কৃষকসকলে চিন্তা কৰি আছে। নতুন বছৰৰ ফেব্ৰুৱাৰী মাহতে কৃষকে লাভ কৰিব ১৯ নম্বৰ কিস্তি ধন। বছৰত তিনিবাৰকৈ দিয়া হয় এই ধন, অৰ্থাৎ তিনিটা ইনষ্টলমেণ্ট যোগেদি DBTৰ মাধ্যমত প্ৰেৰণ কৰে এই টকা। ইয়াৰ বাবে আপুনি কৰিব লাগিব বিশেষ কাম, অৰ্থাৎ EKYC। EKYC কৰিলেহে লাভ কৰিব আপোনালোকে ১৯ নম্বৰ কিস্তি ধন। ধন লাভৰ বাবে কৃষকসকলে EKYC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা। হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন, ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰি লওক আপোনালোকৰ বেংক একাউণ্ট। আৰু বেংক একাউণ্টটো আপডেট কৰাটো বাধ্যতামূলক। একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নাই সবিশেষ চাব। আৰু এই ধন পাবলৈ হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব, অন্যথা নাপাব আপুনি কৃষক সন্মান নিধি যোজনাৰ আহিবলগীয়া ১৯ নম্বৰ কিস্তি ধন। আগন্তুক কিস্তি ধন পাবলৈ হ'লে আপোনালোকে EKYC কৰাটো বাধ্যতামূলক। আৰু EKYC ক'ত কেনেকৈ কৰিব। PM কিষাণ যোজনা এপৰ জৰিয়তে আপোনালোকে EKYC সমূহ কমপ্লিট কৰিব পাৰিব, অথবা অনলাইনৰ মাধ্যমতে বা অনলাইনৰ জৰিয়তেও কিন্তু আপোনালোকে EKYC সমূহ কমপ্লিট কৰিব পাৰিব। আৰু ইতিমধ্যে কামসমূহ চলি আছে EKYC কৰাৰ। আৰু ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ কিন্তু আপোনালোকে EKYC সমূহ কমপ্লিট কৰিব পাৰিব। আৰু EKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। গতিকে আৰু লগতে PM কিষাণ যোজনা ভুৱা হিতাধিকাৰী ঘূৰাই দিব লাগিব PM কিষাণ যোজনা ধন। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে অহা ফেব্ৰুৱাৰী মাহত ১৯ নম্বৰ কিস্তি ধন দিব। আৰু তাৰ বাবে আপোনালোকে EKYC কৰাটো বাধ্যতামূলক। লগতে বেংকৰ একাউণ্টটো আপডেট দিব লাগিব। বন্ধুসকল, EKYC আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তেও কৰিব পাৰিব, অথবা CC চেণ্টাৰত গৈ কিন্তু আপোনালোকে EKYC সমূহ কমপ্লিট কৰিব পাৰিব। আৰু ইতিমধ্যে EKYC কমপ্লিট কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে আৰু পৰ্টেল মুকলি কৰিছে। আপোনালোকে অতি শীঘ্ৰে EKYC সমূহ কমপ্লিট কৰি লওক। অৰ্থাৎ আহিবলগীয়া ১৯ নম্বৰ কিস্তি ধন আগতে EKYC কমপ্লিট কৰি লওক। লগতে আপোনালোকে বেংকৰ একাউণ্টটো আপডেট কৰি লওক। অৰ্থাৎ আপোনালোকৰ বেংকৰ লগত যদি আধাৰ কাৰ্ডটো লিংক নাই, তেনেহ'লে আপোনালোকে বেংকৰ লগতো আধাৰ কাৰ্ড লিংক ৰাখক। লগতে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ এটা পৰিয়ালত এজনৰ পৰা দুজন সদস্য যদি PM কিষাণ যোজনাৰ অধীনত ধন লাভ কৰিছে, তেনেহ'লে এজনৰ নাম কৰ্তন কৰিব আৰু এজনে লাভ কৰিব। আৰু এজনে লাভ কৰিব ৪,০০০কৈ টকা বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডক লৈ বিশেষ ঘোষণা। ৰেচন কাৰ্ড থাকিলে আপোনালোকে অহা ১০ তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, আপডেটটো চাই লওক। মনত ৰাখক ১০ জানুৱাৰী দিনটো ৰাজ্যবাসীলৈ ৰাজ্য চৰকাৰৰ ডাঙৰ উপহাৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি থকা লাখ লাখ মহিলাৰ বাবে আছে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে এই দিনটোতে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰতিগৰাকী হিতাধিকাৰীসকলে মনত ৰাখক অহা ১০ জানুৱাৰী শুক্ৰবাৰৰ দিনটো, কাৰণ আপডেট কৰি লওক একাউণ্টৰ KYC। অৰ্থাৎ আপোনালোকে বেংকৰ KYC খিনি আপডেট কৰি লওক। আৰু অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১২৫০ টকাকৈ পোনপটীয়াকৈ। লগতে নতুনকৈ অৰুণোদয় আঁচনি পোৱা মহিলাই পাব এই ধন বুলি চৰকাৰে ঘোষণা কৰিছে। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰতি মাহে ১২৫০ টকাকৈ এতিয়াৰ পৰা। লগতে এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা, অৰ্থাৎ নিৰাপত্তাও লাভ কৰিব ৰেচন কাৰ্ডখনৰ পৰাই। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল আৰু চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা বছৰি। লগতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী প্ৰশিক্ষণ। যিসকলে কেঁচা ঘৰত আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডখনে হ'ব আপোনালোকৰ বাবে আয়ৰ প্ৰমাণপত্ৰ এতিয়াৰে পৰা। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে আয়ৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ একমাত্ৰ বুলি ঘোষণা কৰিছে। লগতে ১০ জানুৱাৰীত বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব হিতাধিকাৰীসকলৰ বেংক একাউণ্টত।
বিধৱা পেঞ্চন দিব্যাংগ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত বুলি ঘোষণা কৰিছে। লগতে ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ দিলেও ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড অৰুণোদয় থকা লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব 1250 টকাকৈ। অৰ্থাৎ ডিবিটিৰ মাধ্যমত এই টকা দিব অৰুণোদয় আঁচনিৰ বাবে। বিধৱা পেঞ্চন যিসকলে পাইছে তেওঁলোকৰ এই টকাসমূহ লাভ কৰিব। দিব্যাংগ পেঞ্চনৰ আঁচনি লাভ কৰিব। বৃদ্ধ পেঞ্চনৰ আঁচনি টকাসমূহ অহা 10 তাৰিখে লাভ কৰিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও সামগ্ৰী দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কাৰণ পূৰ্বতে অকল বিনামূল্যে চাউলে দিছিলে ৰেচন কাৰ্ড থাকিলে, বা ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিছিলে বিনামূল্যে চাউল। এতিয়াৰ পৰা কেইবাটাও সামগ্ৰী লাভ কৰিব। আপডেটটো চাই লওক। এইবাৰ ৰেচন কাৰ্ডত দাইল, নিমখ আৰু চেনি দিয়াৰ পৰিকল্পনা ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে ৰেচন কাৰ্ডক লৈ বিশেষ ঘোষণা। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক বিতৰণ কৰা হ'ব দাইল, নিমখ আৰু চেনি এতিয়াৰে পৰা। ৰেচন কাৰ্ড থাকিলে কম দামতে লাভ কৰিব দাইল, নিমখ আৰু চেনি। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰদান কৰা হ'ব এই সামগ্ৰীখিনি। বজাৰতকৈ বহু কম দামতে এই সামগ্ৰীখিনি বিতৰণ কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে। শীঘ্ৰেই এই ব্যৱস্থা কাৰ্যকৰী কৰিব চৰকাৰে। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। এইবাৰ ৰেচন কাৰ্ডত আহিব দাইল, নিমখ আৰু চেনি। অৰ্থাৎ অহা মাহেকৰ পৰা দাইল, নিমখ আৰু চেনি লাভ কৰিব যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে অত্যন্ত জৰুৰী খবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে পূৰ্বতে অকল আপোনালোকে চাউলহে পাই আহিছিলে, আৰু এতিয়াৰ পৰা দাইল, নিমখ আৰু চেনি অতি কম মূল্যত, অৰ্থাৎ বজাৰতকৈ কম মূল্যত আপোনালোকে ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে আপোনালোকে লাভ কৰিব এই সামগ্ৰীখিনি। আৰু তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অতি শীঘ্ৰেই কামখিনি চলাই আছে, যাতে নেক্সট মাহত আপোনালোকক দিব পাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে বিশেষকৈ ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ দুখীয়া, দৰিদ্ৰ, ধনী পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা। আধাৰ কাৰ্ড আৰু NRC লৈ বৃহৎ ঘোষণা। অৰ্থাৎ নতুনকৈ আধাৰ কাৰ্ড উলিয়াব হ'লে আপোনালোকক NRCত নাম থাকিব লাগিব, তেতিয়া আপোনালোকে আধাৰ কাৰ্ড উলিয়াব পাৰিব। গতিকে আপডেটটো এবাৰ চাই লওক কি কি নতুনকৈ আপডেট আহিছে। অসমত আহি গ'ল আধাৰ কাৰ্ডৰ বাবে নতুন SOP। NRCত আবেদন নকৰাসকলে নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ কেনেকৈ আকৌ আবেদন কৰিব চাই লওক। ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন SOP। লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অসমত আধাৰ কাৰ্ড লাভ কৰাৰ এতিয়াৰে পৰা নতুন নিয়ম, অৰ্থাৎ নতুন নিয়ম পদ্ধতিৰে আপোনালোকে লাভ কৰিব আধাৰ কাৰ্ড। ৰাজ্য চৰকাৰৰ পৰ্টেলৰ অধীনত নতুন SOP ৰূপায়ণৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে। SOP ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ, সমন্বয় বিভাগ হ'ব। ৰাজ্য চৰকাৰৰ ভেৰিফিকেশ্যনৰ পিছতে লাভ কৰিব এতিয়াৰে পৰা আধাৰ কাৰ্ড বুলি ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্ৰশাসনৰ বিভাগে ভেৰিফিকেশ্যন কৰিব পাৰিব এতিয়াৰে পৰা আধাৰ কাৰ্ড বুলি ঘোষণা কৰিলে। লগতে ইয়াৰ বাবে প্ৰতিখন জিলাত একোজনকৈ অতিৰিক্ত আয়ুক্তক দিয়া হ'ব দায়িত্ব। আৰু আধাৰ ভেৰিফিকেশ্যনৰ দায়িত্বত থাকিব এগৰাকী বিষয়া। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আধাৰ দিয়াৰ পূৰ্বে পৰীক্ষা নিৰীক্ষাৰ বাবে দায়বদ্ধ হ'ব ৰাজ্য চক্ৰৰ বিষয়া। UIDAI পৰ্টেলত আবেদন কৰাৰ পিছতে সেই আবেদনখন ৰাজ্য চৰকাৰে চাব। ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব সেই আবেদনখন বুলি ঘোষণা কৰিলে। আৰু NRCত অসমৰ পৰিয়ালে আবেদন কৰিছিলে নাই সেয়া পৰীক্ষা কৰা হ'ব পোনপ্ৰথমতে। NRCত আবেদন নকৰা পৰিয়ালৰ লোকে অসমত নাপাব এতিয়াৰে পৰা আধাৰ কাৰ্ড। আৰু NRCত আবেদন নকৰা পৰিয়ালৰ লোকে আবেদন কৰিলেও আধাৰ কাৰ্ড নিদিয়ে বা তেওঁলোকৰ ফৰ্মখন ৰিজেক্ট কৰিব। NRCত আবেদন কৰিলেহে আধাৰ কাৰ্ড লাভ কৰিব ৰাজ্যত এতিয়াৰে পৰা। অৱশ্য অসমত কৰ্মৰত ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব বুলিও ঘোষণা কৰিছে। লগতে সন্দেহযুক্ত নাগৰিক অথবা বিদেশী যাতে নাগৰিকত্ব নাপায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ কৰিলে বৃহৎ মন্তব্য। ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন SOP। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ কৰিলে বৃহৎ মন্তব্য। অৰ্থাৎ কোনে কোনে আধাৰ কাৰ্ড পাব, যিসকলে NRCত আবেদন কৰিব তেওঁলোকক আধাৰ কাৰ্ড দিব। গতিকে আধাৰ কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।